ইয়াৰ পাছতে আমাৰ অন্যজন সুন্দৰভাৱে বৰ্তাই ৰাখিব লাগিব আৰু তাক অপভ্ৰংশ হ'বলৈ দিব নালাগিব। তাৰ কাৰণে এনেকুৱা কৰ্মশালাবিলাকে সুন্দৰভাৱে লিখা হৈছে যে অভিজ্ঞ অনুৰোধ জনালো। মই আচলতে চুৰিয়া পিন্ধি অহা নাছিলো। মই জানেই যে এইকেইদিন নিৰ্বাচনৰ কামত বিশেষ যাব লাগিব, বিদায় ল'ব লাগিব, কাৰণ বিভিন্ন কেইবাটাও মোৰ কাম আছে। সেয়েহে মই চুৰিয়া শিক্ষকৰ জৰিয়তে বিহু কৰ্মশালা ল'ৰা আৰু ছোৱালী উভয়ৰে 2 এপ্ৰিলৰ পৰা 8 এপ্ৰিল 2024 চনলৈ 43 নং ঢেকৰগাঁও গাঁও পঞ্চায়তৰ সমীপতে আয়োজন কৰিছিলোঁ। আজি আমাৰ শেষ দিন উপনীত হৈ আমি এই কৰ্মশালাভাগ আজি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। তাত আজি আমাৰ কৰ্মশালাভাগক উদ্বোধন কৰে বা আমন্ত্ৰণ জনাই আনিছিলোঁ আমি 43 নং গাঁও পঞ্চায়তৰ মাননীয় সভাপতি সুমন্ত হাজৰিকা। সুমন্ত হাজৰিকাৰ আমাৰ আজি অনুষ্ঠানভাগ অনুষ্ঠিত কৰে আৰু লগতে আমি তেখেতক এই অঞ্চলত আমাৰ সাংস্কৃতিক ব্যক্তি বহুকেইজন আছে আৰু শিশু উঠি আহিছে। সেয়েহে আমি আজি তেখেতক এখন স্মাৰক পত্ৰ দিছোঁ যে আমাৰ এই অঞ্চলত 43 নং গাঁও পঞ্চায়তৰ ঢেকৰগাঁৱত সাংস্কৃতিক মঞ্চ আজিও নাই। সেয়েহে আমি এই অঞ্চলত বহুতো সাংস্কৃতিক ব্যক্তি দেখা পাইছোঁ আৰু ল'ৰা ছোৱালী যুৱক যুৱতী উঠি আহিছে। সেয়েহে আমি সভাপতি মহোদয়ক আমাৰ ফালৰ পৰা এটি মঞ্চ সাংস্কৃতিক মঞ্চ অনুদান দিবৰ কাৰণে আমি সজোৰে তেওঁক নিবেদন কৰিছোঁ। গতিকে আমাৰ আজি এতিয়া আমি এই 7 দিনীয়া বিহু কৰ্মশালাভাগৰ সামৰণি অনুষ্ঠান ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ।